ফ্ৰেণ্ডছ পুনৰবাৰ আপোনালোকক AS এডুকেশ্যন লাৰ্ণিং প্লেটফৰ্ম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত অসম পুলিচৰ কিতাপৰ 4 নম্বৰ পাৰ্টটো আপোনালোকৰ লগত আলোচনা কৰিম। এই পাৰ্টটোত ইংলিছ গ্ৰামাৰৰ বিষয়ে আলোচনা কৰা হ'ব। ইয়াৰ আগত মই আপোনালোকলৈ 3টা ভিডিঅ' বনাইছোঁ, সেইকেইটা ইয়াৰ ডেছক্ৰিপশ্যনত পাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আজি আমি 24 নম্বৰটোৰ পৰা আৰম্ভ কৰিম। 1ৰ পৰা 23 নম্বৰলৈ বেলেগ এটা ভিডিঅ'ত আলোচনা কৰা হৈছে। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই লিংকটো চেক কৰিব। 24 নম্বৰটো হ'ল দেশ ব্ৰহ্মপুত্ৰ ইজ দ্য বিগেষ্ট ৰিভাৰ ইন আছাম। A and D অপশ্যনকেইটা আছে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব D2। কাৰণ মানে কি ব্ৰহ্মপুত্ৰ এখন নদীৰ নাম। আপোনালোকে এইটো মনত ৰাখিব যে নদীৰ নাম হওক, সাগৰৰ নাম হওক বা পৰ্বত পাহাৰ আদিৰ নাম হওক, এইবিলাক নামৰ আগত সাধাৰণতে দা আৰ্টিকলটো ব্যৱহাৰ কৰা হয়। ব্ৰহ্মপুত্ৰ নদীৰ নাম, সেই গতিকে ইয়াত আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰিছোঁ। তেনেকৈ দা গংগা হ'ব বা দা কাবেৰী ৰিভাৰ হ'ব। এনেকৈ আমি যদি বেলেগ বেলেগ আহে তেতিয়া আমি সেই নদীৰ নামবিলাকৰ আগত আমি দা আৰ্টিকলটোৱে বহাম। বা হিমালয়া আহিল, দা হিমালয়া, এনেকৈ আমি দা আৰ্টিকলটোৱে বহাম। 25 নম্বৰটো হ'ব হি ৰিচিভড ডেজ হেল্প ফ্ৰম হিজ টিচাৰ্ছ। ইয়াতে আৰ্টিকল নাই, ইয়াতে ডিটাৰমিনাৰ্ছ আছে কেইটামান মানে 3টা আছে ইয়াতে, মেনি, মাছ, মোৰ। এতিয়া এই ঠাইখিনিত কোনটো হ'ব সেইটো ডাঙৰ কথা। যে হি ৰিচিভড ডেজ হেল্প ফ্ৰম হিজ টিচাৰ্ছ। এনেকুৱা থাকিলে আমি কি কৰিব লাগে, এই শব্দটো চাব লাগে। এই শব্দটো প্ৰথম কথা, এই শব্দটো কাউণ্টেবল নাউন নে আনকাউণ্টেবল নাউন, সেই কথাটো আমি জানিব লাগিব। ইয়াত হেল্প আছে, হেল্পটো গণনা কৰিব নোৱাৰি। মানে কি এটা সহায় বা দুটা সহায়, তেনেকৈ ইয়াক গণিব নোৱাৰি। গতিকে এইটো আনকাউণ্টেবল নাউন। আৰু নাউনৰ বিষয়ে মই আপোনালোকক কওঁ, মানে যিবিলাক বস্তু গণিব পাৰি সেই বস্তুবিলাকক কাউণ্টেবল নাউনত ধৰা হয়। কাউণ্টেবল, গণনা কৰিব পৰা। আৰু যিবিলাক গণিব নোৱাৰি সেইবিলাকক আনকাউণ্টেবল নাউনত ধৰা হয়। এতিয়া হেল্পটো গণনা কৰিব নোৱাৰি, মানে গণিব নোৱাৰি, এটা সহায় দুটা হয় এনেকৈ গণিব নোৱাৰি। গতিকে হেল্পৰ লগত কোনটো ডিটাৰমিনাৰ্ছ বহিব, মাছ ডিটাৰমিনাৰটো বহিব। এই 3টাৰ অৰ্থ একেই, মেনি মানেও বহুত, মাছ মানেও বহুত, মোৰ মানেও বহুত। কিন্তু যদি ইয়াত আনকাউণ্টেবল নাউন থাকে তেতিয়া আমি মাছ ডিটাৰমিনাৰটো বহুৱাই দিম ইয়াতে। হি ৰিচিভড মাছ হেল্প ফ্ৰম হিজ টিচাৰ্ছ। ইয়াত বাকীখিনি চাব লগা নাথাকে, ইয়াৰ পাছৰ শব্দটোৱে চাব লগা থাকে। আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত বহুত বুজাবলৈ হ'লে মাছ শব্দটো ব্যৱহাৰ কৰা হয়, মাছ ডিটাৰমিনাৰটো ব্যৱহাৰ কৰা হয়। এইটো মনত ৰাখিব। তাৰে পিছৰটো হ'ল 26 নম্বৰ, আই ক্যান ডিপেণ্ড ডেজ ফ্ৰেণ্ডছ আই হেভ। আই ক্যান ডিপেণ্ড ডেজ ফ্ৰেণ্ডছ আই হেভ। ইয়াত অপশ্যনকেইটা আছে ফিউ, এ ফিউ, দ্য ফিউ। ইয়াত আমি চাব লগা মেইন পইণ্টটো হৈছে কি, আই হেভ, এইটো চাব লগা মেইন পইণ্ট। ইয়াতে চাব যে আই ক্যান ডিপেণ্ড ডেজ ফ্ৰেণ্ডছ আই হেভ। যদি বাক্যটোত শেষত পুনৰ এটা নতুনকৈ বাক্য আৰম্ভ হোৱা থাকে তেতিয়া আমি সদায় দা আৰ্টিকলটো নাইবা দা শব্দটো থকা দা ফিউৱে হওক বা দা লিটিলেই হওক, এনেকুৱা শব্দবিলাক ইয়াত আমি ব্যৱহাৰ কৰিম। ইয়াত আই হেভ আছে, গতিকে ইয়াত আমি দা ফিউ ডিটাৰমিনাৰটো ইয়াত ব্যৱহাৰ কৰিম বা ইয়াত বহাম। এইখিনি মনত ৰাখিব যে ইয়াত এটা নতুনকৈ বাক্য আৰম্ভ হৈছে, আই হেভ, গতিকে ইয়াত দা ফিউটো বহিব। 27টো হ'ল ডেজ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি। ডেজ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি। ইয়াত কোনটো হ'ব, এ লিটিলটো হ'ব। চাব, এইকেইটাৰ অৰ্থটো এনেকুৱা যে লিটিল মানে নিগেটিভ বুজায়, নোহোৱা বুজায়, একেবাৰে নাই এইটো বুজায়।
এ লিটিল মানে অলপমান থকা বুজায় দা লিটিল মানে যদি নিৰ্দিষ্টকৈ কয় যেনেকৈ এই বাক্যটোত ফ্ৰেণ্ডছ আই হেভ বুলি কোৱাৰ লগে লগে মোৰ যিমানকেইটা আছে সেইকেইটা বন্ধু মানে ইয়াত নিৰ্দিষ্টকৈ কোৱা হৈছে সেই গতিকে দা ফিউটো ব্যৱহাৰ কৰা হৈছে কিন্তু এই বাক্যটোত কোনো ধৰণৰ নতুনকৈ বাক্য আৰম্ভ হোৱা নাই ইয়াত আৰু লিটিল বুলি ক'লেতো এইটো গাইডেন্স মানে যিটো গাইড পোৱা যায় সেইটো কোৱা হয় যে লিটিল গাইডেন্সে কেনেকৈ এইটো আৰু মোৰ বাবে যথেষ্ট হ'ব মানে এইটোতো নিগেটিভ হৈ যাব গতিকে ইয়াত এ লিটিলটো বহিব ইয়াত এ লিটিল গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি দা লিটিলটো নবহে দা লিটিলটো কিবা নতুনকৈ বাক্য আৰম্ভ হোৱা থাকিলে বহিব 28 নম্বৰটো চাব হি গেভ এৱে দিছ মানি হি হেড টু দ্য বেগাৰ ইয়াত আমি এইটো অনায়াসে ক'ব পাৰোঁ কি যে ইয়াত নতুনকৈ এটা বাক্য আৰম্ভ হৈছে হি হেড টু দ্য বেগাৰ গতিকে ইয়াত আমি দা লিটিল শব্দটো ব্যৱহাৰ কৰিম দা লিটিল ডিটাৰমিনাছটো ব্যৱহাৰ কৰিম হি গেভ এৱে দ্য লিটিল মানি হি হেড টু দ্য বেগাৰ ইয়াত যদি ডে থাকিল হয় বা চি থাকিল হয় তথাপিতো দা লিটিলে বহিল হয় হি গেভ এৱে দ্য লিটিল মানি হি হেড টু দ্য বেগাৰ এইটো এনেকুৱা আছিল আই হেভ নতুনকৈ আৰম্ভ হৈছে বাক্য এটা এইটোতো হি হেড নতুনকৈ এটা বাক্য আৰম্ভ হৈছে গতিকে ইয়াত দা লিটিলটোৱে বহিব তাৰে পিছতো চাব 29 নম্বৰ ডেজ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ ফিউ এ ফিউ দ্য ফিউ যদি খালী ঠাইখিনিৰ পিছত অফ থাকে আৰু অপশ্যনকেইটাত ফিউ এ ফিউ দ্য ফিউ থাকে তেতিয়া ইয়াত এ ফিউটো শুদ্ধ হ'ব এ ফিউ অফ মাই ফ্ৰেণ্ডছ এইটো মনত ৰাখিব যদি অফ থাকে আৰু এই তিনিটা অপশ্যন থাকে তেতিয়া তাৰ এ ফিউটোৱে ইয়াত বহিব 30 নম্বৰটো চাব আই গট ডেজ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ আই গট ডেজ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ ইয়াত আগত এটা পাইছিলোঁ যে এইটো এই হেল্পটোত মই মাছ হ'ব বুলি কৈছিলোঁ আপোনালোকক 25 নম্বৰটোত এইটোত হি ৰিচিভ মাছ হেল্প ফ্ৰম হিজ টিচাৰ্ছ ইয়াত মাছ হৈছে কিন্তু এই বাক্যটো চাব যে আই গট ডেজ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ ইয়াত কিন্তু মাছটো নহয় কিয় নহয় এইটো কম্পাৰেটিভ ডিগ্ৰীত আছে যদি হেল্প শব্দটো থাকে বা কোনো ধৰণৰ আনকাউণ্টেবল নাউন থাকে আৰু সেইটো যদি কম্পাৰেটিভ ডিগ্ৰীত থাকে মানে তুলনা কৰা যদি বাক্যটো হয় যদি তুলনা কৰা বাক্য হয় তেতিয়া সেই আনকাউণ্টেবল নাউন শব্দটোৰ আগত মোৰ শব্দটো বহুৱাব লাগে ইয়াত মোৰ হ'ব কাৰণ এইটো কম্পাৰেটিভ ডিগ্ৰীত আছে দেন আছে সেই গতিকে এইটো কম্পাৰেটিভ ডিগ্ৰীত আছে কিন্তু ইয়াতে এইটো হেল্পটো মূল ফৰ্মতে আছে গতিকে ইয়াত কি বহিব মোৰ দিলেহে এইটো কম্পাৰেটিভ ডিগ্ৰীটো শুদ্ধ হ'ব মই আপোনালোকক আন এটা উদাহৰণ দিছোঁ যে এই বাক্যটো মই লিখি লৈছোঁ ইয়াত থকা বাক্যটো মানে এইটো আই গট ডেজ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ এই বাক্যটো মই ইয়াত লিখি লৈছোঁ এই বাক্যটো আই গট ইয়াত মোৰ হ'ব মোৰ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ ইয়াত দেন আছে গতিকে আমি গম পাইছোঁ এইটো কম্পাৰেটিভ ডিগ্ৰীৰ বাক্য গতিকে এই হেল্পটো কম্পাৰেটিভ ডিগ্ৰীত নাই ইয়াৰ মূল ফৰ্মত আছে সেই গতিকে ইয়াত মোৰ লগাই এইটো কম্পাৰেটিভ ডিগ্ৰীটো সম্পূৰ্ণ কৰা হৈছে মোৰ হেল্প কিন্তু এই বাক্যটোত চাব হি ইজ মাছ টলাৰ দেন হিজ ফ্ৰেণ্ড ৰাজু এই বাক্যটোত দেন আছে দেন থাকিলেও ইয়াত মোৰ নবহে তল মানে কিমান অখ এইটো বুজায় অখটো বুজায় তলাৰটো আনকাউণ্টেবল তলটো আনকাউণ্টেবল নাউন গতিকে ইয়াত মাছ বহুৱাব লাগিব যদি এনেকুৱা বাক্য থাকে যে যদি এনেকুৱা বাক্য মানে যদি এইটো কম্পাৰেটিভ ডিগ্ৰীত থাকে অলৰেডি কম্পাৰেটিভ ডিগ্ৰীত থাকে তেতিয়া ইয়াত মোৰ নবহে কাৰণ তলাৰ টলেষ্ট তলাৰটো কম্পাৰেটিভ ডিগ্ৰী টলেষ্টটো আকৌ ছুপাৰলেটিভ ডিগ্ৰী সেইটো কথা বেলেগ বাৰু ইয়াতে তলাৰ আছে এই অলৰেডি কম্পাৰেটিভ ডিগ্ৰীত আছে সেই গতিকে ইয়াত মোৰ নবহে মাছ বহিব কিন্তু এই বাক্যটোত আগৰ বাক্য এটা আছিল হেল্পটোৰ আগত মই মাছ বহুৱাব লাগে বুলি কৈছিলোঁ কিন্তু ইয়াত মোৰ বহুৱাব লাগিব কাৰণ এইটোৱে যে ইয়াত দেন আছে কিন্তু এইটোত তলাৰৰ পিছত দেন আছে যদিও এইটো কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে ইয়াত মাছ ডিটাৰমিনাৰটো বহিব ফ্ৰেণ্ডছ কথাবিলাক মই বাৰে বাৰে ৰিপিট কৰিছোঁ কাৰণ মানে যাতে আপোনালোকে ভালদৰে বুজি পায়
সেই গতিকে মই কথাবিলাক দুবাৰ তিনিবাৰকৈ ৰিপিট কৰিছোঁ আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো ভালদৰে চাব আৰু শেষলৈ চালে বুজি পাব আৰু যদি কিবা জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে বাৰু এতিয়া ইয়াৰ পাছৰ ডিটাৰমিনাৰটো চাওঁ 31 নম্বৰটো I received this encouragement from my parents ইয়াত আমি এই এনকাৰেজমেণ্ট শব্দটো চাব লাগিব এনকাৰেজমেণ্ট অপশ্যনকেইটাতো মাছ মোৰ মেনি আছে গোটেইকেইটাৰ অৰ্থ একেই বহুত হয় গতিকে ইয়াত কোনটো বা বহুত বহে এইটো ডাঙৰ কথা আমি এই শব্দটো চাম যে এনকাৰেজমেণ্ট আছে এনকাৰেজমেণ্ট শব্দটো আনকাউণ্টেবল নাউন উৎসাহটো এটা গণিব নোৱাৰি গতিকে এইটো আনকাউণ্টেবল গতিকে ইয়াৰ লগত কি বহিব মাছ বহিব মাছ এনকাৰেজমেণ্ট 32 নম্বৰটো চাব হি ডাজ নট ট্ৰাষ্ট দেছ ফ্ৰেণ্ডছ হি হেজ ইয়াত আমি এইখিনি চাব লাগিব নতুনকৈ বাক্য এটা আৰম্ভ হৈছে হি হেজ আগতো যেনেকৈ আই হেভ আৰম্ভ হৈছিলে বা হি হেড এনেকৈ আৰম্ভ হৈছিলে এইটোও হিৰে আৰু নতুনকৈ এটা বাক্য আৰম্ভ হৈছে হি হেজ গতিকে ইয়াত আমি দা ভিউটো লিখিব লাগিব 33 নম্বৰটো চাব এ বিজি পাৰ্চন হেজ ডেছ টু ৱেষ্ট ইয়াত এটা বস্তু ৰৈ গৈছে সেইটো হৈছে এ বিজি পাৰ্চন হেজ টাইম শব্দটো ইয়াত ৰৈ গৈছে টাইমটো ইয়াত ৰৈ গৈছে এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট ইয়াত কি হ'ব যে অৰ্থটো এনেকুৱা যে এজন ব্যস্ত মানুহৰ অপব্যয় কৰিবলৈ সময় নাথাকেই প্ৰায় নাথাকেই গতিকে এইটো নিগেটিভ বুজাব ইয়াত কি হ'ব লিটিলটো হ'ব লিটিল শব্দটোই নিগেটিভ বুজায় গতিকে ইয়াত লিটিল হ'ব এ বিজি পাৰ্চন হেজ লিটিল টাইম টু ৱেষ্ট 34 নম্বৰটো চাব কেন ইউ লেণ্ড মি ডেছ বুকছ আপোনালোকে এই বাক্যটো ভালদৰে মন কৰক এই বাক্যটো প্ৰশ্নবোধক বাক্য ইয়াত প্ৰশ্নবোধক চিহ্ন এডাল আছে প্ৰশ্নবোধক বাক্য যদি থাকে আৰু যদি এনি অপশ্যনটো থাকে তেতিয়া কোনো কথা নাভাবাকৈয়ে এনি শব্দটো ইয়াত বহাব পাৰে কিন্তু ইয়াত অপশ্যনকেইটা কি আছে ফিউ এ ফিউ দা ফিউ আছে গতিকে এইটো আমি এনিটোতো নাই গতিকে ইয়াত আমি এনি বহাব নোৱাৰোঁ কিন্তু যদি এনি থাকে তেতিয়া ডাইৰেক্ট এনি বহাই দিলে হ'ল ইয়াত আছে ফিউ এ ফিউ দা ফিউ কেন ইউ লেণ্ড মি ডেছ বুকছ ফিউটো নহয় ফিউ মানে কি একদম নিগেটিভ বুজায় নোহোৱা বুজায় ফিউটো নহয় দা ফিউ হ'লহেঁতেন যদি পিছত আৰু নতুনকৈ এটা বাক্য আৰম্ভ হোৱা থাকিলে হয় তেতিয়া দা ফিউ হ'ল হয় কিন্তু ইয়াত দা ফিউ নহয় গতিকে ইয়াত এ ফিউৱে হ'ব কেইখনমান কিতাপ এনেকুৱা অৰ্থ কৰিব ই 35টো চাব হি ইজ ডেছ অল্ডাৰ দেন হিজ ৱাইফ ইয়াত কি হ'ব অপশ্যনকেইটা আছে মোৰ মাছ মেনি ইয়াত অল্ডাৰ শব্দটো চাব অল্ডাৰ শব্দটো ইয়াত কম্পাৰেটিভ ডিগ্ৰী হৈ আছে আৰু অল্ড কিমান ডাঙৰ বা কিমান বয়স সেইটো গণনা কৰিব নোৱাৰি গণনা কৰিব নোৱাৰিলেও ইয়াত কিন্তু মোৰ নহয় ইয়াত মোৰ নহয় মাছ হ'ব গণনা কৰিব নোৱাৰি গতিকে মাছ হ'ব সেইটোও কাৰণ আৰু এইটো কম্পাৰেটিভ ডিগ্ৰীত অলৰেডি আছে অল্ডাৰ শব্দটোই কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে মোৰ বহুৱাব নালাগে ইয়াক মোৰ বহুৱাই পুনৰ কম্পাৰেটিভ ডিগ্ৰী কৰাৰ প্ৰয়োজন নাই কাৰণ ই অল্ডাৰ হৈয়ে আছে মানে কি ই কম্পাৰেটিভ ডিগ্ৰীত আছেই গতিকে ইয়াত মাছেই হ'ব মেনি নহয় এইটো যদি কাউণ্টেবল নাম থাকিলে হয় তেতিয়া মেনি হয় আৰু মোৰটো সাধাৰণতে কম্পাৰেটিভ ডিগ্ৰীত ব্যৱহাৰ হয় যদিহে বাক্যটো কম্পাৰেটিভ ডিগ্ৰী হৈ নাথাকে তেতিয়া মোৰ শব্দটো ব্যৱহাৰ কৰি কম্পাৰেটিভ ডিগ্ৰীত লিখিব লাগে কিন্তু ইয়াত অল্ডাৰটোত আমি কি লিখিব লাগিব মাছ লিখিব লাগিব 37টো চাব হি উইল ষ্টে হিয়াৰ ফৰ ডেজ হোৱাইল এই বাক্যটোৰ আপোনালোকে এই শব্দটো মনত ৰাখিব হোৱাইল যদি থাকে তেতিয়া এ লিটিল হয় এ লিটিল হোৱাইল বুলি আপোনালোকে মনত ৰাখিব এ লিটিল হোৱাইল এনেকৈ মনত ৰাখিলে মনত থাকিব মানে কি মনত ৰখাত সহজ হ'ব এ লিটিল হোৱাইল বাৰু তাৰপিছতটো চাওঁ ডেজ অফ দ্য বয়জ হেজ ডান হিজ ৱৰ্ক অপশ্যনকেইটা আছে এভৰি চাম ইটছ যদি অফ শব্দটো থাকে আৰু ইয়াতে অপশ্যনকেইটাৰ মাজত ইটছটো থাকে তেতিয়া তাত আমি ইটছটো লিখিব লাগে ইটছ অফ দ্য বয়জ হেজ ডান হিজ ৱৰ্ক
38 নম্বৰটো চাব she has these things to do অপচন কিটা আছে lots of মানে বহুত much মানে বহুত most মানে বহুত কিন্তু much to আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় most to superlative ডিগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ইয়াত she has these things to do ইয়াত কি হ'ব বহুত বুজাবলৈ আমি কোনটো লিখিব লাগিব ইয়াতে lots of টো লিখিব লাগিব কাৰণ এইটো বহুবচনত আছে things বস্তু গণনা কৰিব পাৰি আৰু এইটো বহুবচনত আছে গতিকে গণনা কৰিব পাৰি গতিকে ইয়াক বহুবচনত লিখা হৈছে আৰু যদি বহুবচনৰ শব্দ থাকে তেতিয়া ডাইৰেক্টলি many বা lots of লিখিব পাৰি ইয়াত lots of টো হ'ব 39 টো চাব I cannot give you this money এইটোত চাব লগা কথাখিনি হৈছে এইখিনিয়ে I cannot নিগেটিভ থাকিলে আৰু বাক্যটো প্ৰশ্নবোধক হ'লে আৰু যদি অপচন কিটাত এনি শব্দটো থাকে তেতিয়া এনিটোৱে হ'ব এইটো নিগেটিভ আছে I cannot give you this money অপচনত এনি আছে গতিকে ইয়াত এনিয়ে হ'ব 40 নম্বৰটো চাব our principal is a man of these words আগত যদি অফ থাকে আৰু পিছত যদি কিবা কাউন্টেবল নাউন থাকে গণিব পৰা শব্দ থাকে তেতিয়া ডাইৰেক্ট আমি ফিউ শব্দটোৱে লিখিব লাগে our principal is a man of few words অৰ্থটো এনেকুৱা যে আমাৰ প্ৰিন্সিপালজনে খুব কম কথা কয় এইটোৱে মানে কথা নকয়ে প্ৰায় এনেকুৱা অৰ্থ কৰিছে 41 টো চাব she does not get this time for studies ইয়াত অপচন কিটা আছে many much some many তো নহয় কাৰণ টাইমটো গণিব নোৱাৰি কাউন্টেবল নাউনৰ ক্ষেত্ৰতে many টো ব্যৱহাৰ কৰা হয় টাইমটো আনকাউন্টেবল নাউন গতিকে ইয়াত কি হ'ব much হ'ব some টো কাউন্টেবল নাউনৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় গণিব পৰা নাউন থাকিলেহে ব্যৱহাৰ কৰা হয় কিন্তু টাইমটো গণিব নোৱাৰি গতিকে much টো ইয়াত হ'ব 42 টো চাব this story is this interesting ইয়াত মানে কি অপচন কিটা আছে much more very ইন্টারেস্টিং শব্দটোৰ লগত very টো ব্যৱহাৰ কৰিব লাগে very interesting very interesting 43 he has to feed his family with this money he earns little a little the little ইয়াত আমি এইখিনি চাম he earns নতুনকৈ এটা বাক্য আৰম্ভ হৈছে গতিকে ইয়াত the little টো হ'ব মই আগতেও কৈছো যে যদি নতুনকৈ বাক্য এটা আৰম্ভ হোৱা থাকে তেতিয়া the আৰ্টিকলটো ব্যৱহাৰ কৰা হয় নাইবা the few বা the little এনেকুৱা শব্দবিলাক ব্যৱহাৰ কৰা হয় ইয়াত he earns নতুনকৈ বাক্য আৰম্ভ হৈছে গতিকে ইয়াত কি হ'ব with the little money he earns 44 days of their property was destroyed in the flood ইয়াত অপচন কিটা আছে many much more many মানে বহুত much মানে বহুত more মানে বহুত কিন্তু ইয়াত আমি যদি শব্দটো মানে মূল শব্দটো লক্ষ্য কৰো কাউন্টেবল না আনকাউন্টেবল এইটো ক'ব প্ৰপাৰ্টি এইটো প্ৰপাৰ্টিটো একবচনত আছে মানে গণিব নোৱাৰা অৱস্থাত আছে প্ৰপাৰ্টি যদি বহুবচনত থাকিলেহেঁতেন তেতিয়া আমি many লিখিব পাৰিলোহেঁতেন many of their properties I ইয়াত যদি ইয়াত থাকিলে y নাথাকি properties যদি থাকিলে হয় তেতিয়া আমি many of their properties লিখিব পাৰিলো হয় কিন্তু ইয়াত property একবচনত আছে গতিকে ইয়াত আমি কি লিখিব লাগিব much লিখিব লাগিব much of their property was destroyed in the flood properties বহুবচনত থাকিলে কিন্তু many হল হয় বাৰু ইয়াৰ পাছতো চাও he has to manage with this money he earns এনেকুৱা আমি আগত পাইছো he earns এনেকুৱা বাক্য পাইছো গতিকে ইয়াত কি হ'ব নতুনকৈ বাক্য আৰম্ভ হৈছে গতিকে ইয়াত কি হ'ব the little টো হ'ব many guests were invited but only this turned up অপচন কিটা আছে few a few the few only থাকিলে কি হয় only a few মানে কি a few ডিটাৰমিনাসটো ব্যৱহাৰ কৰিব লাগে বা only থাকিলে যদি অপচন কিটা লিটিল থাকিলে হয় বা a little থাকিলে হয় বা the little থাকিলে হয় তেতিয়াও only a little শব্দটো আমি ব্যৱহাৰ কৰিম ইয়াত কি হ'ব only a few turned up হ'ব আপোনালোকে এনেকৈ মনত ৰাখিব যে only থাকিলে a few বা a little শব্দ কিটা ব্যৱহাৰ কৰিব লাগে আৰু 47 টো চাব
47 we found the house without days difficulty much any more ইয়াত কি হ'ব any হ'ব without শব্দটো থাকিলে আমি any শব্দটো ব্যৱহাৰ কৰিব লাগে without any difficulty 48 days of the apples were rotten বানানটো ভুল আছে ইয়াতে rotten হ'ব ROTTEN many more much many মানে বহুত more মানে বহুত much মানে বহুত ইয়াতে আমি এইটো শব্দ চাম apples টো কাউন্টেবল নাউন গণিব পাৰি গতিকে ইয়াত কি হ'ব many হ'ব many of the apples যদি এটো একবচনত থাকিলে হয় তেতিয়া আমি বা আনকাউন্টেবল নাউন থাকিলে হয় তেতিয়া আমি much লিখিব লাগিলে কিন্তু ইয়াত apples আছে কাউন্টেবল নাউনত আছে গতিকে আমি many শব্দটো ইয়াত ব্যৱহাৰ কৰিম 49 I expect only days encouragement from you little a little the little মই আগৰ বাক্য এটাত কৈছো যে only থাকিলে a little বা a few এনেকুৱা ডিটাৰমিনাৰ্ছ বোৰ ব্যৱহাৰ কৰিব লাগে ইয়াত only আছে গতিকে ইয়াত কি হ'ব a little হ'ব only a little 50 নম্বৰটো চাব did you buy days bread today এটো প্ৰশ্নবোধক বাক্য অপচনত any আছে অপচন কিটাত some any many কিটা আছে মই আগতে কৈছো যে যদি প্ৰশ্নবোধক বাক্য হয় আৰু নিগেটিভ বুজোৱা হয় তেতিয়া যদি মানে any শব্দটো থাকে তেতিয়া any শব্দটো আমি ব্যৱহাৰ কৰিব লাগে ইয়াত কি হ'ব any হ'ব ফ্ৰেন্ডছ আজিলৈ ইমানে ইয়াৰ পাছৰ কিটা মই বেলেগ এটা ভিডিঅত আপোনালোকৰ লগত আলোচনা কৰিম যদি আপোনালোকে ভিডিঅটো চাই ভাল পাইছে তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব লগতে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ